মই যথেষ্ট অসুবিধাৰ মাজেৰে পাছ কৰিছোঁ এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। মেট্ৰিকৰ সময়তো মোৰ বহুত প্ৰব্লেমৰ মাজেৰে মানে মই পাৰ কৰালোঁ। যিহেতু মেট্ৰিকৰ সময়তো মোৰ দেউতাৰ গা বেয়া আছিলে, মই ঘৰত থাকিব নোৱাৰিছিলোঁ, মই জেঠাইৰ ঘৰত থাকি পঢ়িছিলোঁ। তাৰপিছত মানে কাৰেণ্টৰ অসুবিধা হোৱাৰ কাৰণে মানে স্কুলৰ ফালৰ পৰা মোক দেউতা চাৰ্জাৰ লাইট দিছিলে, এটা মেট্ৰিকৰ সময়ত দিছিলে, এতিয়া এটা হায়াৰ ছেকেণ্ডেৰী সময়ত দিছে। আৰু সেইটো মই দিনৰ ৰ'দত চাৰ্জ দি থওঁ আৰু ৰাতিলৈ সেইটো লৈ মই পঢ়োঁ। যেতিয়া মানে বতৰ চতৰ বেয়া হ'ব লগা হৈয়ে থাকে প্ৰায় মাজে মাজে, তেতিয়া মই মানে গধূলি পঢ়িবলৈ নাথাকোঁ। যিহেতু ঘৰৰ অৱস্থা একেবাৰে বেয়া, পাৰিবও পাৰোঁ থাকিব নোৱাৰিবও পাৰোঁ, সেইকাৰণে মই মানে দিনতে পঢ়োঁ। আৰু হায়াৰ ছেকেণ্ডেৰী মই এইবাৰ ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছোঁ লেটাৰ সহ। পাৰ্চেণ্টেজ 68 পাইছোঁ। এতিয়া মই DCB কলেজত এডমিশ্যন লৈছোঁ। তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক যাতে আগলৈ আৰু আগবাঢ়ি যায়। তেওঁলোকে ইমান ভিতৰুৱা অঞ্চলত আহি পেলাই ইমানখিনি সহায় কৰি দিছেহি, সেইকাৰণে বহুত ভাল লাগিছে মোৰ। মানে ক'ব নোৱাৰোঁ, মানে ভাষাৰে বুজাব নোৱাৰোঁ তেওঁলোকক মানে মই কি বুলি ধন্যবাদ জ্ঞাপন কৰিম। চৰকাৰক মই এইটোৱে জনাইছোঁ যে তেওঁলোকে যাতে আমাৰ নিচিনা পিছ পৰি থকা পৰিয়ালক আৰু অনুন্নত পৰিয়ালসমূহক যাতে চকু মেলি চাই, তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকক সহায় কৰক। আমাৰ গতে যাতে এনেকৈ পিছ পেলাই থৈ নাযায় আৰু সমাজৰ আগশাৰী মানুহ হয় তেওঁলোকে যিমানখিনি পাৰে সহায় কৰিব লাগে। জয়গ কনষ্ট্ৰাকশ্যনে মোৰ স্কুলৰ মেম এগৰাকীয়ে মানে তেওঁলোকৰ ভিডিঅ'টো পাইছিলে। তেওঁলোকে যিহেতু ঘৰ বনাই থাকে, তাৰপিছত তেওঁলোকলৈ মেছেজ কৰিছিলে নে কি কৰিছিলে মই নাজানো ইমান বাৰু। তাৰপিছতে আহিলে মেম আমাৰ ঘৰত, আহি মোক ভিডিঅ' কৰি ক'লে যে তোমাৰ কি সুবিধা লাগে, তোমালোক কেনেকৈ আছা, কি কৰিছা। সেইখিনি মই মানে মেমৰ আগত চব খুলি পেলানি ক'লোঁ। তাৰপিছত কোৱাৰ পিছত ভিডিঅ'খিনি তেওঁলোকলৈ পঠালে আৰু তেওঁলোক তাৰ দুদিনৰ পিছত আহি আমাৰ ঘৰখন চালেহি, চাই পেলাই ভিডিঅ' কৰি কথা বতৰা পাতি আৰু বেছি দিন নাথাকিলে তেওঁলোকে মানে যিমানখিনি পাৰে আমাক সহায় কৰিছে। বহুত ভাল লাগিছে আজিৰ পৰা ক'তো যাব লগা নহয়, নিজৰ ঘৰখনত থাকিবলৈ পাম, বহুত সুখী মই আজিৰ দিনটো ধৰি। নহয়, ইয়াতে আগত আমি বহুত কৰিছোঁ তেনেকুৱা, ডিব্ৰুগড় আৰু তেনেকুৱা বহুত, শিৱসাগৰ এনেকুৱা বহুততে বনাইছোঁ, তিনিচুকীয়া, লখিমপুৰ। এইটো আমাক খবৰ দিছিলে এখন মালৰঘাটৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰিয়াক্ষী শইকীয়া, আমাৰ CO ছাৰ শ্ৰী যজ্ঞজ্যোতি বৰাক মেছেজ কৰিছিলে। তেখেতে মেছেজটো চোৱাৰ পিছত আমাক পঠিয়াই দিলে। আহি পেলাই আমি চালু কৰিলোঁ, যিমান পাৰোঁ সোনকালে আমি ঘৰখন হেৰি কৰিব দিলে, আমি বনাই কৰি দিলোঁ। আৰু ঘৰটো একদম পূৰা ভাঙা চিঙা, টিং চিংবিলাকৰ ফুটা আছে, একদম পানী চানী পৰি থাকে, মানে বৰষুণ দিলে থাকিব নোৱাৰে, একদম অৱস্থাত নাই। মানে বেৰ চেৰবিলাক নাইকিয়া, একদম ভাঙা বেৰ। সন্মুখত অকণমান আছে আৰু খালি যেন তেন আছে আৰু সৰু জেগাটোকো তেওঁলোকে 2জন মানুহ থাকে তেনেকৈ। দিগদাৰ হয়, বহুত দিগদাৰ হয়। তেনেকুৱা এতিয়ালৈকে পোৱা নাই, আৰু যদি চাওঁ ক'ৰবাত যদি তেনেকুৱা হয় আমি চাম। আৰু পঞ্চায়তখনৰ নাম গাঁও 44 নং মধ্য খৰিচাই গাঁও পঞ্চায়ত। বিধায়কজন আছিলে ভৱেন্দ্ৰনাথ ভৰালী। এতিয়া তেখেতে ৰেণুপমা ৰাজখোৱা। আমি তেখেতসকলৰ চয়াটো দেখি নাই পোৱা। আপোনালোকৰ যিটো ঘৰ, পূৰ্বে যিটো ঘৰ আছিলে, ঘৰটো অতি জৰাজীৰ্ণ মানুহ থকাৰ পৰিৱেশ নাছিলে। আপোনালোক এতিয়া কি কৰি দিছে? এইটো মোৰ এইটো যজ্ঞ কনষ্ট্ৰাকশ্যনৰ দলৰ তেখেতসকলে বাইদেউগৰাকীয়ে প্ৰথমতে ভিডিঅ'টো দিলে। ভিডিঅ'টো পাই তেখেতসকল মোৰ ওচৰলৈ আহিলে, আহি পেলাই চালেহি, চাই অৱস্থাত দেখি তেখেতসকলে মানে আমাৰ পৰা ভিডিঅ' ল'লে। ভিডিঅ' 2 দিন নিলেহি, নি পেলাই আৰু স্কুলৰ ছাৰসকলো আহিলে, ছাৰসকলেও ভিডিঅ' দিলে। তেনেকৈ দি পেলাই ভিডিঅ'টো চাই তেখেতে মানুহ আকৌ বেলেগকৈ পঠিয়াই দিলে। তেখেতসকল সকলো মিলিজুলি আহি চাই মেলি পেলানি কালিৰ পৰা মোৰ ঘৰখন উদ্বোধন কৰিছে। এইটো অতীজতো মানে কম কি বুলি আপোনালোকক, আৰু অৱস্থা একেবাৰে বেয়া। ভিতৰত তাৰমানে বহিবলৈ জেগা অকণ নাইকিয়া, টিং তাৰমানে এনেকৈ ভাগি ওলমি আছিলে। এইকেইদিন আমাৰ এজন ঘৰৰ আমাৰ ছোৱালী ভাগৰ দাদায়েকে হয়, তেখেতৰ ঘৰতে খোৱা বোৱা কৰিছোঁ। তেখেতৰ ঘৰতে কালি ৰাতিটো থাকিলোঁ, ছোৱালীও থাকিলে, ময়ো থাকিলোঁ। আজি পৰিয়ালত মোৰ কোনোৱে নাই, অকল ছোৱালী আৰু মইহে। দেউতাক ঢুকালে, ঢুকুৱা 2 বছৰ হৈছে।